নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল, পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত নতুনকৈ মুকলি হোৱা কিছুমান চৰকাৰী চাকৰি খবৰ লৈ আহিছোঁ, য'ত আপোনালোকৰ বাবে মুকলি হৈছে পুনৰ ৩,৭১২টাকৈ নতুন পদ। আৰু বৰ্তমান সময়ত এই ৩,৭১২টা পদৰ কাৰণে আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। গতিকে ক'ৰ পৰা আপোনালোকৰ এই পদখিনি আহিছে আৰু কিমান কি আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব, বয়স কিমান হ'ব লাগিব, সকলোখিনি আমি আলোচনা কৰিম। লগতে এই ৩,৭১২টা পদৰ কাৰণে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধা আহিছে, গতিকে সকলোৱে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি সকলোখিনি কথা জানিবৰ কাৰণে শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টি ইয়াতে আৰম্ভ কৰোঁ। ষ্টাফ চিলেকশ্যন কমিশ্যন অৰ্থাৎ SSC ফালৰ পৰা আপোনালোকৰ পুনৰ এখন অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কৰিছে, য'ত আপোনালোকৰ কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল অৰ্থাৎ 10+2 এক্সাম 2024 ৰিক্ৰুটমেণ্ট মুকলি কৰিছে, য'ত আপোনালোকৰ ৩,৭১২টাকৈ গ্ৰুপ C পোষ্ট ইয়াতে আছে। সবিশেষ কথা জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। গতিকে আমি দেখা পাইছোঁ ইয়াতে SSC CHSL ৰিক্ৰুটমেণ্ট 2024 ফালৰ পৰা নেম অফ এক্সাম হৈছে কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যন 2024। নেম অফ দ্য পোষ্ট হৈছে আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক অৰ্থাৎ LDC পোষ্ট মুকলি হৈছে, অৰ্থাৎ জুনিয়ৰ ছেক্ৰেটেৰীত এছিষ্টেণ্ট পোষ্ট। নেক্সট আপোনালোকৰ DEO অৰ্থাৎ ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্ট মুকলি হৈছে আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A পোষ্ট মুকলি হৈছে। টোটেল নাম্বাৰ অফ দ্য পোষ্ট এপ্ৰক্সিমেটলি আপোনালোকৰ ৩,৭১২টা পোষ্ট মুকলি হৈছে। এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনালোকে দৰমহা লাভ কৰিব। লোৱাৰ ডিভিজন ক্লাৰ্ক LDC জুনিয়ৰ ছেক্ৰেটেৰীত এছিষ্টেণ্টৰ কাৰণে আপোনালোকে পে' লেভেল পাব আপোনালোকে 19,900 টকাৰ পৰা 63,200 টকালৈকে পাব। ডাটা এণ্ট্ৰি অপাৰেটৰ DEO2 কাৰণে আপোনালোকে মন্থলি 25,500 টকাৰ পৰা 81,100 টকা পাব। আৰু যিটো আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A আছে, তাত আপোনালোকে 25,500 টকাৰ পৰা 81,100 টকালৈকে আপোনালোকে দৰমহা লাভ কৰিব। চ' এই পোষ্টখিনিৰ কাৰণে যদি আমি আবেদন কৰোঁ তেন্তে আপোনালোকৰ ইলিজিবল ক্ৰাইটেৰিয়া লাগিব এজ লিমিটটো 18 পৰা 27 বছৰ। যিসকল বন্ধু বান্ধৱীৰ বয়স 18 বছৰৰ পৰা 27 বছৰ হৈ আছে 1/8/2024 তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত বয়সৰ সময়সীমা দিয়া আছে কেণ্ডিডেট বৰ্ণ নট বিফৰ 2/8/1997 যদি আগত আপোনালোকে জন্ম কৰে তেতিয়া নহ'ব, আৰু 1/8/2006 আপোনালোকে নট লেটাৰ দেন ইয়াতে হ'ব লাগিব। আৰ এলিজিবল টু এপ্লাই। এৰিলেশ্যন দিয়া আছে SC আৰু ST খিনিক 5 বছৰ, তেওঁলোকে আবেদন কৰিব পাৰিব 32 বছৰ বয়সলৈকে। OBC খিনিৰ কাৰণে 3 বছৰ অৰ্থাৎ 30 বছৰ বয়সলৈকে পাৰিব। PWD কাৰণে দিয়া আছে 10 বছৰ, PWD OBCক 13 বছৰ, PWD SC আৰু STক দিয়া আছে 15 বছৰ আৰু ESMক দিয়া আছে 3 বছৰ। এনেদৰে আপোনালোকৰ এৰিলেশ্যন দিয়া আছে। কাৰ কাৰ পাইছে কেনেদৰে আপোনালোকে ভালদৰে ডিটেইলছখিনি চাই পিনে আবেদন কৰিব পাৰিব। নেক্সট বন্ধু বান্ধৱীসকল, আমি ইয়াৰ কাৰণে যদি এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ যাওঁ, যিখিনি আমাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ DEO আৰু DEO গ্ৰেড A ইন মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ, ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড মিনিষ্ট্ৰী অফ কালচাৰত আপোনালোকে 12 ষ্টেণ্ডাৰ্ড পাছ কৰা হ'ব লাগিব। ইন ছায়েন্স ষ্ট্ৰীম হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ছায়েন্সত মেথমেটিক্স ছাবজেক্টটো থাকিব লাগিব, তেতিয়া আপোনালোকে ডাটা এণ্ট্ৰি অপাৰেটৰ DEO আৰু DEO গ্ৰেড A আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু JSA যিখিনি পোষ্ট আছিলে, আৰু DEO আৰু DEO গ্ৰেড 8 কনচেপ্ট DOCs ইন ডিপাৰ্টমেণ্ট মিনিষ্ট্ৰী মেনশ্যন এবাৰ আপোনালোকে যদি এপ্লাই কৰে তেন্তে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা। এইটো LDC কাৰণে আপোনালোকে অনলি 12 পাছ হ'লে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ চাবলৈ গ'লে আপোনালোকে UR আৰু OBC কাৰণে 100 টকা আছে। বাকী ওমেন SC ST PWD আৰু ESMৰ কাৰণে কোনো ধৰণৰ এটা ফিজ উল্লেখ কৰা নাই। পে'মেণ্ট মোডটো আপোনালোকে যিকোনো এটা নেট বেংকৰ যোগেদি কৰিব লাগিব। এপ্লাই কৰিবৰ কাৰণে আমাৰ যিটো SSC অফিচিয়েল ৱেবছাইট আছে ssc.nic.in, তাতে গৈ আপোনালোকে যদি ফাৰ্ষ্ট হয় ৰেজিষ্টাৰ কৰি লগ ইন কৰি আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছবিলাক ভৰাই এডুকেশ্যন ডিটেইলছ আপলোড কৰি আপোনালোকে নিজৰ এপ্লিকেশ্যনখন আপোনালোকে ফুলফিল আপ কৰিব পাৰিব। আৰু নেক্সট আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটবিলাক হৈছে ষ্টাৰ্টিং যিটো হৈছে আমাৰ 8 এপ্ৰিল অৰ্থাৎ যোৱা
কালিৰ পৰা আপোনালোকৰ ইয়াতে এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো আপোনালোকৰ 7 মে আছে অৰ্থাৎ আপোনালোকৰ সম্পূৰ্ণ হাতত এমাহ সময় দিছে 8 এপ্ৰিলৰ পৰা 7 মে ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু এক্সামটো আপোনালোকৰ উল্লেখ কৰিছে ইয়াতে জুন জুলাই 2024 অৰ্থাৎ জুন জুলাই মাহত আপোনালোকৰ ইয়াতে এক্সামটো অনুষ্ঠিত হ'ব গতিকে যদি আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ৰেজিষ্টাৰ আৰু লগইন দুইটা অপশ্যন দিয়া আছে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন চেক কৰিব তাতে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল SSC ফালৰ পৰা প্ৰায় কেইদিনমানৰ আগতে কৈ আছিলে যে এনেধৰণৰ পোষ্ট মুকলি হ'ব গতিকে এইখিনি পোষ্ট মুকলি হৈ আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো হৈছে গতিকে সোনকালে আপোনালোকে আবেদন কৰি আপোনালোকে নিজৰ ডিটেইলছবিলাক ফিল আপ কৰি ল'ব গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত SSC ফালৰ পৰা মুকলি হোৱা এইখিনি তথ্য দিবলৈ ট্ৰাই কৰিলোঁ গতিকে ভিডিঅ' চাই ভাল লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব তাৰ উপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথমে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম জয় হিন্দ